নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল উচ্চতম ন্যায়ালয়ত আজি সম্পন্ন নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ 10 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে দুজনীয়া বিচাৰপীঠে কৰে শ্যামকানু মহন্তৰ শুনানি উচ্চ ন্যায়ালয়ত জামিন বিচাৰি বাৰে বাৰে মুক্তিকেঁচা খোৱাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্যামকানু মহন্ত আনহাতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহল সন্দীপন গাৰ্গৰ জামিনৰ শুনানি আজি সন্দীপনৰ অধিবক্তাৰহে যুক্তি শুনিলে ন্যায়াধীশে পৰৱৰ্তী শুনানিত চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে যুক্তি দৰ্শাব 15 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে আনহাতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰিবলৈ আবেদন সিদ্ধাৰ্থৰ অধিবক্তাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত গোচৰটো স্বচ্ছভাৱে নচলাৰ অভিযোগ তুলি এই আবেদন চৰকাৰী অধিবক্তাই এই আবেদনক প্ৰত্যাহ্বান জনাবলৈ সময় বিচাৰিলে আদালতত আনহাতে আজি পুনৰ জামিনৰ শুনানি গ্ৰহণ কৰে আদালতে চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে আদালতত যুক্তি দৰ্শায় মহাধিবক্তা দেৱজিৎ লন শইকীয়াই যুক্তি দৰ্শালে আদালতত জাস্টিস নাগৰত্ন আৰু জাস্টিস জয়মলা বাগচীৰ সন্মুখত লিষ্ট হৈছিলে তাতে দুটা প্ৰশ্নই সোধা গৈছিল যে তেওঁৰ পাছপোৰ্টখন ক'ত আছে আৰু ফ্লাইট ৰিস্ক মানে তেওঁ পলাই যোৱাৰ চান্সটো আছে সেইটোৰ উত্তৰ বিচাৰিছিলে তাৰ উত্তৰটো এইটো আছিলে যে যেতিয়া আপোনাৰ ইনভেষ্টিগেটিং অথৰিটি ডক্টৰ ৰজি কলিতাই লেটাৰ পঠাইছিলে হেৰিক শ্যামকানু মহন্তক তাতে আমি লিখিছিলোঁ যে আমাৰ ওচৰত পইচা নাই এতিয়া আমাৰ বেংক একাউণ্টবোৰ ফ্ৰিজ কৰা গৈছে চ' আমি আহিম কেনেকৈ আমি ইনভেষ্টিগেশ্যনত কোঅপাৰেট কৰিব খুজিছোঁ চ' আমি কেতিয়াও পলোৱা নাই নম্বৰ 1 আৰু নম্বৰ 2 আমাৰ যোনখন পাছপোৰ্ট আছে সেইখন অলৰেডি ইনভেষ্টিগেটিং অথৰিটিৰ লগত আমি অলৰেডি ছাবমিট কৰি থৈছোঁ চ' আমাৰ পলোৱাৰ একো স্ক'প নাই এই দুটা কুৱেশ্যনতে আমি উত্তৰ দিছোঁ আৰু তাৰপিছত অনাৰেবল সুপ্ৰিম কোৰ্টে আপোনাৰ নটিচ ইছ্যু কৰিছে আৰু জুলাইৰ শেষত আপোনাৰ ডেট দিব পাৰ্টি অসম চৰকাৰকে কৈছে হয় অনলি ষ্টেট অফ আছাম আৰু আমাৰ অসমৰ এজি ছাৰ দেৱজিৎ লন শইকীয়া ছাৰ এপিয়াৰ হৈছে অনলাইন গুৱাহাটীৰ পৰা মোষ্ট প্ৰবেবলি কোৰ্টে জুলাই শেষত শুনিব জুলাই শেষত ৰিটাৰ্ণেবল ডেট দিছে নটিচ ইছ্যু কৰিছে তো এতিয়া ষ্টেটে নিজৰ ৰিপ্লাই ফাইল কৰিব এইটো আৰু উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ আবেদন জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ শুনানি অসমৰ বাহিৰৰ আদালতত চলাবলৈ আবেদন সিদ্ধাৰ্থৰ জুবিন গাৰ্গৰ হত্যা গোচৰৰ ন তথ্য আহিছে পোহৰলৈ জুবিন গাৰ্গৰ একাউণ্টত আছে মাত্ৰ 9 লাখ টকা বিপৰীতে সিদ্ধাৰ্থৰ একাউণ্টত ওলাইছে কোটি টকা আৰু গৰিমা গাৰ্গক জুবিন গাৰ্গৰ ধন ব্যৱহাৰ কৰিব পৰাৰ অনুমতি জুবিন গাৰ্গৰ বন্ধ হৈ থকা একাউণ্টৰ ধন ব্যৱহাৰ কৰিব পাৰিব গৰিমা গাৰ্গক এই অনুমতি প্ৰদান কৰে আদালতে আমাৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা আছে ফোন লাইনত বিৰিঞ্চি আৰু কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল চাওক আচলতে আজিৰ দিনটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিন কিয়নো যি জুবিন হত্যাত অভিযুক্তই আচলতে বাৰে বাৰে তেওঁলোকে মুখ থেকেচা খাইছে বুলি ক'ব লাগিব তেওঁলোকে বিভিন্ন উপায় আচলতে অৱলম্বন কৰিছে যি ধৰণে ফাষ্ট ট্ৰেক আদালত তাৰপিছত উচ্চ ন্যায়ালয় আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ত তেওঁলোকে জেলৰ সেই কাল কোঠৰীৰ পৰা ওলাবৰ কাৰণে তেওঁলোকে প্ৰত্যেক দিনেই নতুন তেওঁলোকে বাট আচলতে বিচাৰিছে কিন্তু প্ৰত্যেকটো বাটেই তেওঁলোকৰ আচলতে এই মুহূৰ্তত বন্ধ হৈ পৰিছে কিয়নো সুপ্ৰিম কোৰ্টেও যিহেতু সমগ্ৰ বিষয়টো আজি মাত্ৰ 5 মিনিটৰ শুনানি গ্ৰহণ কৰিছিল আজি সম্পূৰ্ণ যিহেতু নহ'ল যে তেওঁলোকে এটা প্ৰশ্নই সুধিছে যে যিগৰাকী অভিযুক্ত শ্যামকানু মহন্তৰ পাছপোৰ্ট আৰু তেওঁৰ বেংক একাউণ্ট আচলতে ডিটেইলছ তেওঁৰ পৰা বিচাৰিলে আৰু দ্বিতীয়তে ৰাজ্য চৰকাৰলৈ তেওঁলোকে জাননী জাৰি কৰিছে এই বুলি যে উচ্চ ন্যায়ালয় আৰু ফাষ্ট ট্ৰেক আদালতে তেওঁ কি কাৰণত জামিন নাকচ কৰিছে সেই কাৰণখিনি দৰ্শাই তেওঁলোকক এখন এফিডেভিট যিহেতু জমা দিব দিছে গতিকে সেই পৰৱৰ্তী 10 আগষ্টত এই গোটেই বিষয়টোক লৈ শুনানি হ'ব একে সময়তে সিদ্ধাৰ্থ শৰ্মাৰো চৰিত্ৰ আজি উদঙাইছে চৰকাৰী অধিবক্তাই উচ্চ ন্যায়ালয়ৰ মজিয়াত যে কেনেধৰণে বিহু কমিটিৰ টকা আত্মসাৎ কৰিছিল যি সিদ্ধাৰ্থ শৰ্মা কেৱল মাত্ৰ জুবিন গাৰ্গৰ মেনেজাৰ আছিল কিয়নো তেওঁৰ একাউণ্টত আছে কোটি টকা জুবিন গাৰ্গ যিগৰাকী শিল্পী যাৰ প্ৰত্যেকটো দিনাই অনুষ্ঠান থাকে যাৰ এটা অনুষ্ঠানৰ মূল্যই 5 পৰা 6 লাখ টকা কিন্তু সেইগৰাকী শিল্পীৰ একাউণ্টত মাত্ৰ 9 লাখ টকা আছে গতিকে সেই তাতেই আচলতে ওলাই পৰে যে কেনেধৰণে সিদ্ধাৰ্থ শৰ্মাই লোনখন চলাইছিল জুবিন গাৰ্গক আৰু আটাইতকৈ এটা ভাল খবৰ এইটোৱে যে গৰিমা শইকীয়া গাৰ্গ যিহেতু জুবিনৰ অনুপস্থিতিত যিহেতু জুবিন গাৰ্গৰ যিখিনি সম্পত্তি আছে বা একাউণ্ট আছে সকলোখিনি অধিকাৰ যিহেতু গৰিমা শইকীয়া গাৰ্গক দি থোৱা আছে কিন্তু আইনগত কিছু প্ৰক্ৰিয়াৰ বাবে সেইখিনি তেওঁ ব্যৱহাৰ কৰিব পৰা নাছিল আজিৰ দিনটোত উচ্চ ন্যায়ালয়ে এটা নথিত
নটিচ আচলতে উলিয়াই দিছে যে জুবিন গাৰ্গৰ যিসমূহ একাউণ্ট আছে সেই একাউণ্টসমূহৰ ধন গৰিমা শইকীয়া গাৰ্গে ব্যৱহাৰ কৰিব পাৰিব যিকোনো ক্ষেত্ৰত। গতিকে তাত কোনো ধৰণৰ আইনগত বাধা নাথাকে আজিৰ পৰা। আৰু দেখা পোৱা গৈছে সিদ্ধাৰ্থ শৰ্মাই ফাষ্ট ট্ৰেক আদালতৰ পৰিৱৰ্তে বেলেগ আদালত আচলতে অসমৰ বাহিৰৰ আদালতত তেওঁৰ গোচৰটো হস্তান্তৰ কৰিব লাগে বুলি এখন আবেদন যিহেতু কৰিছে। গতিকে সেই আবেদনৰ প্ৰত্যুত্তৰ চৰকাৰী অধিবক্তাই দিবৰ কাৰণে সময় বিচাৰিছে। গতিকে আজিৰ দিনটোত এইখিনি আচলতে আপডেট আছিল যে যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিন। সন্দীপন গাৰ্গৰো যি জামিন আবেদনৰ শুনানি যিহেতু পৰৱৰ্তী সময়লৈ পিছুৱাই দিয়া হৈছে। গতিকে দেখা পোৱা গৈছে যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্তসকলে বহু বাট তেওঁলোকে বিচাৰি উলিয়াইছে, কিন্তু সেই প্ৰত্যেকটো বাটতে তেওঁলোকে আইনগত যিখিনি বাধা আছে সেই বাধাৰ বাবে কাৰাগাৰতে যে আচলতে থাকিব লাগিব দীৰ্ঘ সময় সেই কথাখিনি নিশ্চিত হৈছে। ধন্যবাদ জনাইছোঁ বিৰিঞ্চি এইখিনি তথ্যৰ বাবে। বোকাখাতৰ গড়মূৰত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল দুজনৰ। ঘগ্ৰা দলঙৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰজাবাৰীৰ পৰা বোকাখাত অভিমুখে বাইকেৰে গৈ আছিল দুই যুৱক। বলেৰো বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। মৃত যুৱকদ্বয় বোকাখাত আমটেঙাৰ প্ৰাণজিৎ গোপী আৰু ললিত দলে। কাহাদৰ বুলি কৈছে দুইজনে, কিন্তু সঠিককৈ গম পোৱা নাই। এইটো বাইকত আছিলে বাইকৰ নাম্বাৰ প্লেটটো পোৱা নাই মানে আমি আইডেণ্টিফাই কৰিব পাৰিলে চাই লওঁ। এতিয়া আমি লৈ যাম মানে হস্পিটেল। দুজন ঢুকাইছে বুলি ঠিক পোৱা নাই, এজন কিন্তু নাই যেন লাগিছে। এতিয়া মানে ক'ব নোৱাৰি, দুজনে মানে পালচটো পোৱা নাই আমি চাওঁ মতে। এতিয়া 10 মানে এম্বুলেঞ্চ আহি আছে। বাইক আৰু কি আছিলে? বাইক আৰু টেংকাৰ টেংকাৰ ধৰিছেনে? টেংকাৰখন ধৰা হৈছে। টেংকাৰ বৰজনাকে দাৰে ঘপিয়াই হত্যা কৰিলে ভাই বোৱাৰীয়েকক। সৰুপথাৰৰ চেৱাগুৰিৰ ঔটেঙাতলত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। ৰবেট তাঁতীৰ হাতত প্ৰাণ গ'ল উৰ্মিলা মালা নামৰ মহিলা এগৰাকীৰ। বৰ্তমানেও পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। তো ৰাতিপুৱাই 7:30টাতে বেলেগ এজনী মানুহক খেদি গৈছে কাটিবলৈ। তেতিয়াহে গম পাইছোঁ বোলে এই নবৌক কাটি দিলে বুলি কোৱাতহে আমাৰ ভণ্টিজনী চিঞৰিছে। তেতিয়াহে আমি চবেই দৌৰি আহিছোঁ, দেখিছোঁ ইয়াতে কাটি পেলাই থৈছে। আপোনালোকৰ যিগৰাকী নবৌক কাটিলে তেওঁৰ নাম কি? তেওঁ উৰ্মিলা মালাৰ। 35 হ'ব। কোনে কাটিলে? বৰজনাকে কাটিলে। কি নাম তেওঁৰ? তাৰ নামটো ৰবেট নাতি। মানে কিহৰ কাৰণে কাজিয়াটো হ'ল? এতিয়া ক'ব নোৱাৰিছোঁ নহয় কিহৰ কাৰণে কাজিয়াটো হ'ল। তাহাঁতি দুইটাই এইখন ঘৰত আছিলে। পোৱালীকেইটা, ল'ৰাটো আৰু মানুহজন বাহিৰত থাকে, চেন্নাইত থাকে। ব্যৱসায়ী ঋষিৰাজ বৰকটকীত গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ। ENA প্ৰকল্পত বিনিয়োগৰ নামত প্ৰবঞ্চনাৰ অভিযোগ। 34 কোটি 33 লাখ টকাৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ। ঋষিৰাজৰ পৰা জব্দ 1.5 কোটি টকাৰ বিলাসী বাহন, 5টা মোবাইল ফোনো জব্দ কৰিলে আৰক্ষীয়ে। অৰুণাচলৰ ব্যৱসায়ী ৰাজেশ আগৰৱালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। আদালতে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ঋষিৰাজক। অসমত ইথানল এলকহল নিৰ্মাণ প্ৰকল্পৰ প্ৰলোভন দেখুৱাই কৰিছিল জালিয়াতি। মুখ্যমন্ত্ৰীৰ নাম লৈও চলাইছিল প্ৰবঞ্চনা। से ऋषिराज बोरकोटकी 41 इयर्स का है। वो है उसका सन ऑफ दिलीप कुमार कोटकी, कामरूप का है, असम, कामरूप और असम का है। और जो कंप्लेनेंट है मिस्टर राजेश अग्रवाल है। उन्होंने एक एथेनॉल फैक्ट्री खोलने के लिए सोचा। एथेनॉल जो फैक्ट्री खोलने के लिए असम में, कामरूप असम गुवाहाटी एरिया में खोलने के लिए सोचा। और इसके चलते उन्होंने क्या किया कि यहाँ वहाँ से बातचीत किया। बातचीत करने के बाद उसका जो एक दोस्त के थ्रू से एक आदमी को मिला, उसका नाम है ऋषिराज बोरकोटकी। और वो कहता है कि हम आपको इथेनॉल फैक्ट्री दिलवाएगा। उसके साथ में एक मर्सिडीज बेंज GLE 400D 1,50 लाख का दाम का है। उसको हम लोगों ने सीज किया। उसके साथ में 5 मोबाइल सीज किया। পলাকবাৰীৰ চান্দুবীৰ সমীপৰ গুটি পথাৰত মৰা শালগছ বাগৰি পিতা পুত্ৰৰ মৃত্যু।
সোমবাৰে সন্ধিয়া স্কুটিৰে আহি থকা অৱস্থাত হঠাতে গছ বাগৰি পিতা পুত্ৰৰ থিতাতে মৃত্যু হয়। পিতৃ কাৰ্তিক ৰাভাই আৰু কণমানি পুত্ৰ ভৃগু ৰাভাক লৈ চান্দুবিৰ মুদুকি ৰাজাপাৰা পথেৰে স্কুটিৰে আহি থকা অৱস্থাত হঠাৎ গছডাল বাগৰি পৰাত দুয়োৰে থিতাতে মৃত্যু হয়। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাৰ পিছতে পলাশবাৰী আৰক্ষী, বন বিভাগ, স্থানীয় লোক উপস্থিত হৈ পিতা পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। অঞ্চলটোৰ লোকে এই দুৰ্ভগীয়া পৰিয়ালটোৰ লোকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে মিৰ্জা চান্দুবি পথছোৱাৰ বিভিন্ন ঠাইত পথ বহল কৰাৰ নামত চিয়া গছবোৰ লোকনিৰ্মাণ বিভাগ আৰু বন বিভাগে কাটি পেলাইছে। অথচ এইদৰে পথৰ কাষে কাষে থকা মৰা গছবোৰ কিয় আজিও কটা নাই বুলি বন বিভাগক সমালোচনা কৰিছে ৰাইজে। তেওঁলোক মানে আবেলি টাইমত মানে তেওঁৰ বাইকৰ ঘৰত মানে গৈছিলে। যোৱাৰ অৱস্থাত মানে সেই মাজবাটতে মানে এই যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই মৰা গাছ আছে তেওঁলোকৰ মানে গাড়ীৰ ওপৰত আৰু মানুহৰ ওপৰত মানে পৰি তেওঁলোকে মৃত্যু বৰণ কৰিব লগা হ'ল। ল'ৰা আৰু হয় হয়, তেওঁৰ ল'ৰা আৰু তেওঁলোক স্কুটিত আছিলে। হয়, মানে ৰাজাপাৰা গাঁও নাপাৱাৰ ঠিক এই ওচৰৰ মুহূৰ্ততে আৰু তেওঁৰ ঘৰ হালহেৰ মাটাইখাৰ চালচেৰ বুলি কয় এই গাঁও। তেওঁৰ ঘৰত এতিয়া বৰ্তমান তেওঁৰ কন্যাটো আৰু তেওঁৰ এটা ছোৱালী আছে। অসমৰ ভূমিত নগাৰ সন্ত্ৰাস, আটছাৰ উত্তাল প্ৰতিবাদ। নগাই অসমৰ ভূমিতেই বন্ধ কৰি দিছিল ভূমি নিৰ্মাণৰ কাম। ইমানৰ পাছতো প্ৰশাসন নীৰৱ হৈ থকাৰ অভিযোগ উঠিছে। নগাৰ সন্ত্ৰাস বন্ধ কৰাৰ দাবীৰে আটছাই সাব্যস্ত কৰে প্ৰতিবাদ। মৰিয়নিৰ মুককচাং পথ অৱৰোধ কৰি প্ৰতিবাদ আটছাৰ। বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধেও শ্লোগান প্ৰতিবাদকাৰীসকলৰ। আমাৰ যি অসমৰ নগাৰ যি সীমা বিবাদ আছে, আমি ৰাজনৈতিকভাৱে হওক বা ন্যায়িকভাৱে হওক ইয়াক সমাধান কৰিবলৈ আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। কিন্তু অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক কোনোদিন কিন্তু কাণ সাৰ দিয়া নাই। আৰু যাৰ কাৰণে গুৰুত্ব আৰোপ নকৰাৰ কাৰণে আজি এই সমস্যা এটা জটিল ৰূপ লৈছে আৰু সীমান্তবাসী ৰাইজৰ বাবে ভাবুকি কঢ়িয়াই আনিছে, জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আজি আমি খুব প্ৰকাশ কৰিছোঁ যে যেতিয়াই ভাৰত চৰকাৰে এই অসম আৰু নগা ৰাজ্যৰ দুটা চৰকাৰক লৈ বন্ধ কোঠাত যেতিয়া তেওঁলোকে সিদ্ধান্ত ল'লে যে এই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ যি পথছোৱা 21 কিলোমিটাৰ যিটো অসম চৰকাৰে অলপ বনাব আৰু নগা ৰাজ্যত যি বনাব, তেতিয়াই কিন্তু নগা ৰাজ্যে ভাবি ল'লে যে তেওঁলোকক গোটেইখিনি মাটি তেওঁলোকক দি দিলে। আৰু যাৰ কাৰণে আজি তেওঁলোকে এই এমৰেগাৰ যিটো কাম হৈছে তেওঁলোকে ৰখাবলৈ কিন্তু তেওঁলোকে মানে ইয়াত আহি লাগি পৰিছে। ইয়াত আমি এটাই দেখিব পাইছোঁ যে অসম চৰকাৰ দুৰ্বল আৰু তেওঁলোকে নগা ৰাইজৰ ওচৰত তেওঁলোকে আঁঠু লৈছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব আন্তঃগাঁথনি সন্মিলন 2026ত ৰিলায়েন্স জিঅ'ই উত্তৰ পূবত ডিজিটেল সংযোগ শক্তিশালী কৰাত নিজৰ অৱদানৰ কথা উল্লেখ কৰে। 4G, 5G নেটৱৰ্ক, ব্ৰডবেণ্ড আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে দুৰ্গম অঞ্চললৈকে সেৱা আগবঢ়াইছে জিঅ'ই। উত্তৰ পূবৰ CEO প্ৰেম পাটনায়কে ৱাটাৰৱেজ টু ৱায়াৰলেছ কানেক্টিভিটি অধিৱেশনত কয় যে দুৰ্গম ভূ প্ৰকৃতিৰ মাজতো ৰাজ্য চৰকাৰৰ সহায়ত ডিজিটেল আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে উদ্বোধন কৰে দুদিনীয়াকৈ অনুষ্ঠিত নৰ্থ ইষ্ট ইণ্ডিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী। পাণ্ডু কামাখ্যা সংযোগী পথত অগ্নিকাণ্ড, হঠাৎ জুই লগাত হাহাকাৰ পৰিস্থিতি অঞ্চলটোত। অম্বুবাচী উপলক্ষে সমাগম ঘটিছে ভক্ত দৰ্শনাৰ্থীৰ। তাৰ মাজতেই হঠাৎ শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলি উঠে এটা ট্ৰান্সফৰ্মাৰ। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী। कितना दूर आएगा? यहाँ तक आएगा? हाँ? कितना दूर आएगा? यहाँ तक आएगा? ছিকিমৰ পাকয়ঙত ভয়ংকৰ ভূমিস্খলন, ৰংপু ৰৰাথাং পথত ভূমিস্খলন। পাহাৰত হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে পথটো। এই ভূমিস্খলনৰ পৰা কথম্পি ৰক্ষা পৰিল এজন আৰক্ষী। নিজৰ স্কুটিখন লৈ সেই পথটোৰে গৈ আছিল আৰক্ষীজন। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আৰক্ষীজন।
উল্লেখযোগ্য যে নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি খহি সেই সমগ্ৰ পথছোৱা বন্ধ কৰি দিয়ে। সম্প্ৰতি পথটো মুকলোৱাৰ চেষ্টা কৰি আছে প্ৰশাসনে। বানত ডুবিল ধেমাজি লখিমপুৰৰ বৃহৎ অঞ্চল। অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে জীয়াঢল কুমতীয়া নদী। ধেমাজি ঘিলামৰা সংযোগী দলঙৰ অৰ্ধনিৰ্মিত দলঙৰ ক্ৰছৱেৰ ওপৰেৰে বাগৰিল পানী। বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত ঢকুৱাখনা, গোগামুখ, মাজুলী, মাছখোৱালৈ যাতায়াত কৰা লোকসকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছে। সোৱণশিৰিৰ ৰাজচক্ৰৰ অন্তৰ্গত বহু গাঁও প্লাবিত হৈছে। এটুপি খোৱা পানী, এমুঠি অন্ন বিচাৰি হাহাকাৰ বানাক্ৰান্ত ৰাইজৰ। বানাক্ৰান্তসকলক শীঘ্ৰে খাদ্যবস্তুৰ লগতে প্ৰয়োজনীয় সামগ্ৰী যোগানৰ বাবে আহ্বান জনাইছে ৰাইজে। আমাৰ বিশেষকৈ বৰদৈবাম, ঘিলামৰা, মাজুলী সকলোখিনি মানুহৰে হৈছে। একেবাৰে অতি বিশেষকৈ মানে বৰদৈবাম অঞ্চলৰ যিখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী হওক, কাম বন কৰি খোৱা নিবনুৱা বনোৱা মানুহখিনি হওক, তেখেতলোকৰ অতি অসুবিধা হৈছে। সমস্যাটো কেনেকৈ ছল্ভ কৰিব পাৰি সেইটো চাব লাগে। পানীটো শুকাই যোৱাৰ পিছত এতিয়াতো পানী বলি থকা সময়তে এইবিলাক সিদ্ধান্ত ল'ব নোৱাৰে, কিন্তু পানীটো শুকাই যোৱাৰ পিছত কি সিদ্ধান্ত লয় সেইটোহে আচল লক্ষণীয় বিষয় হ'ল। আৰু পানীটো এনেকৈ গৈ পিনি এইটো আমাৰ এইটো এখন বহুত কেইবাখনো গাঁও বহুত দিগদাৰ হয়। কাৰণ আমাৰ প্ৰব্লেম এইটোৱে, ডিভাইডাৰটো সেই আগৰটো যিটো আছে নহয় সেইটো সমান কৰি দিলে। আনফালে আহাৰমহীয়া বানত বুৰিল নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰা। মৰা পাগলাদিয়া নদীৰ বাঢ়নী পানীত ডুব গ'ল কেইবাটাও পথ। টিহুৰ সমীপৰ কেইবাখনো গাঁও পানীৰ তলত। মাক্ৰাপাৰাৰ উন্মুক্ত অঞ্চলেদি হুৰাহুৰে পানী সোমাই প্লাবিত কৰে বিস্তীৰ্ণ অঞ্চল। মথাউৰি মেৰামতিৰ কাম লেহেমীয়া হোৱাৰ বাবেই অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উঠিছে। বানৰ ফলত হাৰিভাংগা, বৰপিট, চামতা সংযোগী গড়কাপ্তানি পথেৰে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। একদম লেহেমীয়া গতিত প্ৰাথমিক কামখিনি হোৱা নাই, গতিকে বিভাগীয় কৰ্তৃপক্ষক কি ক'ম আৰু ক'বলৈ ভাষা নাই। ৰাস্তা ঘাটৰ কি ক্ষতিগ্ৰস্ত হৈছে? ৰাস্তা ঘাট মানে আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীখিনি যোৱাৰ কাৰণেও সুবিধা নোহোৱা হৈ গৈছে। আমি সাধাৰণ ৰাইজে বজাৰ সমাৰ কৰাৰ কাৰণেও বহুত অসুবিধা হৈছে। কঠীয়াবিলাক নাইকিয়া কৰি পেলালে। এই মুহূৰ্তত আমি উপস্থিত আছো নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰাত আৰু সহযোগী পৰিৱেশটো দেখুৱাব উল্লেখ কৰিব বিচাৰিছো যে বিগত দিনকেইটাত যি নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফটকাৰে বাঢ়ি হোৱা প্ৰতিটো নৈ উপনৈৰ আচলতে পানীৰ জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল। সমান্তৰালভাৱে জিলাখনৰ যি মৰা পাগলাদিয়া নৈৰ যি বাঢ়নী পানীৰ কবলত পৰিছে। এতিয়া নলবাৰী জিলাৰ যি সন্ধেলি মাক্ৰাপাৰকে ধৰি এই অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল, যাৰ বাবে এই অঞ্চলটোৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কৃষিভূমি প্লাবিত হৈ পৰিছে। সমান্তৰাল যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কেনেধৰণৰ সমস্যা হৈছে? ল'ৰা ছোৱালীবিলাকে স্কুললৈ আহিব নোৱাৰা হৈছে। একাটো পানী হৈছে। এতিয়া সেই বহুত অসুবিধা হৈছে বুজিছে। আৰু মানে গাঁৱৰ খেতি পথাৰ আদি কঠীয়া আদি বহুত নষ্ট হৈ গৈছে। এনেকুৱা বাচ্চাবিলাক আহিব নোৱাৰে। নিশ্চিতভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। সহযোগে দেখা পোৱা আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া অহাৰ সময়ত যথেষ্ট সমস্যা হৈছে। কেতিয়াৰ পৰা আচলতে বাঢ়নী পানীয়ে এই অঞ্চলটো বুৰাই পেলাইছে? এই দুদিন ধৰি মানে এই মথাউৰি যে গড়কাপ্তানি বিভাগে কাম কৰি যথেষ্ট শ্ল' কাম কৰিছে। ইমান কিছুমান ঠাইত জিঅ' বেগ দিছে, কিছুমান ঠাইত দিয়া নাই। সেইবাবে পানীটো বহলি যাব পৰা নাই। এক চাইডে পানী গণি গৈছে, সৃষ্টি হৈছে। কি ক'ব? এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত তাৰমানে বিভিন্ন অঞ্চল হৈছে যদিও এইখিনি অঞ্চলত বেছিকৈ ক্ষতি হৈছে। আমাৰ পাগলদিয়া নৈৰ পৰা যিখিনি পানী আহিছে, জিঅ' বেগ দিছিল যদিও তাৰ কমপ্লিট হোৱা নাই। সেইখিনিৰ কাৰণে পানীখিনি গোটেই এটা ফালেদি আহি পেলাই ৰাস্তা দুই ঠাইত ভাঙিছে। বেছিকৈ দ গাঁত হৈছে, তাৰ পাৰ হ'ব পৰা নাই মানুহখিনি। স্কুলৰ ল'ৰা ছোৱালীটো আহিব পৰা নাই, পৰীক্ষা চলি আছে। গতিকে যথেষ্ট অসুবিধা হৈছে। এনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক নিয়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যা হৈছে, যাৰ বাবে অভিভাৱকে আহি ইয়াত ৰৈ তেওঁলোকৰ সন্তানসমূহক লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব বিচাৰিছো যে বছৰৰ আচলতে যিটোৱে ক'বলৈ যাওঁ নলবাৰী জিলাত প্ৰথমটো বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। আৰু বাঢ়নী পানীৰ কবলত পৰা এই অঞ্চলটোত যথেষ্ট সমস্যা হৈছে। আৰু ইফালে বাৰিষাৰ প্ৰথমটো বানত বুৰিল বজালিৰ বনগাঁও। নেৰানেপেৰা বৰষুণত উফন্দি উঠিছে কালদিয়া নৈ। মথাউৰি ভাগি জলমগ্ন হয় 5খনতকৈ অধিক গাঁও। কেইবাখনো গাঁও, কৃষিভূমি সম্পূৰ্ণৰূপে জাহ গ'ল বানত। ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে বহু লোকৰ বাসগৃহ। মই ইয়াত আছোঁৱে, তেতিয়া অলপ ওপৰেদি অলপ পানী যাই আছে।
যাই আছে তাৰপাছত মই ইয়াত থিয়া হৈ চাই আছোঁ এনেতে অকস্মাত গছ এডাল উভালি পৰিল মানে বহলে হ'ল তাৰপিছত আকৌ এডাল গছ উভালি পৰিল এনেকে এইটো বহলে হৈ গ'ল আৰু কিমানখন গাঁও আছে ইয়াতে ওচৰে পাজৰেতো বহুত গাঁও আছে এইপিনে আছে বনগাঁও এইপিনে জানৰ পাৰ এইপিনে আছে তোমাৰ পামেলি চুপা বুলি কয় সেইটো কাঁচকুৰি সিভাগে আছে মাগুৰি ৰাস্তা পথ বন্ধ হৈছে নেকি ৰাস্তা পথ বন্ধ এইটোতো ৰাজমুকুটলৈ যোৱা ৰাস্তাটো পুৰা ছিঙিয়ে গৈছে আগত যিটো PWD এতিয়া সেইটোৰ ওপৰেদি পানী যাই আছে এক গুৰুত্বপূৰ্ণ খবৰ দলঙত জন্মদিনৰ পাৰ্টি কৰি গ্ৰেপ্তাৰ হ'ল 14 গৰাকী ব্যৱসায়ী সহ 14 গৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত ভৰলু আৰক্ষীৰ জালত ব্যৱসায়ী গৌতম বৰুৱা দলঙত পত্নীৰ জন্মদিন পাতি গ্ৰেপ্তাৰ হৈছে ব্যৱসায়ীগৰাকী কুমাৰ ভাস্কৰ বৰ্মা সেতুত পাতিছিল পত্নীৰ জন্মদিন ৰাজপথ আবদ্ধ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে ব্যৱসায়ীজনক ধৃত 14 গৰাকীৰ GMCHত স্বাস্থ্য পৰীক্ষা আৰক্ষীৰ স্বাস্থ্য পৰীক্ষাৰ পিছত আদালতত হাজিৰ কৰাব অভিযুক্তক ব্যৱসায়ী গৌতম বৰুৱাক আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে ভৰলু থানাত BNSৰ ধাৰাত ৰুজু হৈছে গোচৰ আৰক্ষীয়ে জব্দ কৰিছে বহুকেইখন বাহন ব্যৱসায়ীজনৰ ডিফেণ্ডাৰ বাহনখনো জব্দ কৰা হৈছে এখন মাৰ্চিডিজ এখন হোণ্ডা চিটিও জব্দ কৰিছে জন্মদিনৰ বাবে সেতুত ৰেড কাৰ্পেট পাৰি কেক কাটি পত্নীৰ এই বিশেষ আনন্দৰ সময়খিনি এনেধৰণে অৱৰোধ কৰি ৰাখিছিল পথটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল জন্মদিন পালনৰ ভিডিঅ' ভাইৰেল ভিডিঅ'ৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ব্যৱসায়ীসহ 14 গৰাকীক মাজনিশা কুমাৰ ভাস্কৰ বৰ্মা সেতুত ৰাজপথ আবদ্ধ কৰি ৰেড কাৰ্পেট পাৰি প্ৰথমে কেক কটা পৰ্ব তাৰপিছতেই উপহাৰ দিয়া পৰ্ব চলিছিল আনকি আতচবাজি ফুটাই বাৰ্থডে গানত নাচি বাগি মতলীয়া হৈ পৰিছিল এইগৰাকী ব্যৱসায়ীৰ লগতে সাংগু পাংগুসকল অৱশেষত মায়াবী পৰিৱেশত পত্নীৰ জন্মদিন উদযাপন কৰি গ্ৰেপ্তাৰ হ'ল ব্যৱসায়ীসহ 14 গৰাকী 21 তাৰিখে মাজনিশা তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30মান বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱাৰ এটা বাৰ্থডে চেলিব্ৰেট কৰিলে 42nd বাৰ্থডে তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা যিখন আমাৰ সেতু আছে তাৰ ওপৰত বাৰ্থডেটো এনেকৈ কৰিছে কেক কাটিছে বেলুন লগাইছে তাৰপিছত ৰেড কাৰ্পেট পাৰিছে সকলোৱে আপোনালোকে দেখিছে একৰ্ডিংলি আমি এতিয়া ভেৰিফাই কৰি গম পালোঁ গোটেই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে এখন আছিল ডিফেণ্ডাৰ ভেহিকেল এখন আছে মাৰ্চিডিজ বেন এখন আছে স্কৰ্পিঅ' আৰু এখন আছে হোণ্ডা চিটি আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14জন মানুহ এই গোটেই প্ৰগ্ৰেমটোত বা ফাংচনটোত বা বাৰ্থডেটো চেলিব্ৰেট কৰিছিল এতিয়া আমি সকলোকে 14জন মানুহকে বৰ্তমান আমি সোধপোছৰ কাৰণে আনিছোঁ 4খন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ চিজ কৰিছোঁ এতিয়া এই সংক্ৰান্তে এটা অলৰেডি কেছ এটা ৰেজিষ্টাৰ হৈছে কেছ নম্বৰ হৈছে 79/2026 ভৰলুমুখ PSৰ আণ্ডাৰ ছেকশ্যন হৈছে আপোনাৰ 285 সেইটো হৈছে ডেঞ্জাৰ অৰ অবষ্ট্ৰাকশ্যন ইন পাব্লিক ৱে অৰ লাইন অফ নেভিগেশ্যন ছেকেণ্ডটো হৈছে 270 পাব্লিক নিউচেঞ্চ আৰু এটা হৈছে 125 এণ্ডাৰজিং লাইফ অৰ পাৰ্চনেল ছেফটি অফ আদাৰ্ছ আণ্ডাৰ BNS সেইখিনিত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু বৰ্তমান এই কেছটো তদন্তত আছে জন্মদিনৰ পাৰ্টি কৰিছিল আৰু আইন বিৰুদ্ধ কাম কৰিছিল এনেধৰণে পথ অৱৰোধ কৰাৰ অধিকাৰ কোনো লোকৰ নাই যদি কিবা বিশেষ কাৰ্যসূচী থাকে তাৰ বাবেও অনুমতি ল'ব লাগে কিন্তু এওঁলোকে একো কৰাই নাছিল আৰু ব্যক্তিগত এটা পাৰ্টি এনেধৰণে আয়োজন কৰাটো কোনো যুক্তি ইয়াত নাখাতে আৰু সেয়েহে এতিয়া প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে অৱশেষত আৰক্ষীয়ে এওঁলোকক কৰায়ত্ব কৰিছে পত্নীৰ ইউনিক বাৰ্থডে সেলিব্ৰেশনৰ পৰিণতি ব্যৱসায়ী গৌতম বৰুৱাৰ লচ্ছি ঘটি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু দখল কৰি পত্নীৰ জন্মদিন পালন কৰাৰ 24 ঘণ্টাৰ পাছত ব্যৱসায়ী গৌতম বৰুৱাক গ্ৰেপ্তাৰ গৌতম বৰুৱাৰ পত্নীৰ জন্মদিনত উপস্থিত থকা 22জন লোককো তলব ভৰলুমুখ আৰক্ষীয়ে নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে তৎপৰ হোৱা ভৰলুমুখ আৰক্ষীয়ে জব্দ কৰিলে 4খনকৈ বিলাসী বাহন গৌতম বৰুৱাৰ ডিফেণ্ডাৰ এখন মাৰ্চিডিজ আৰু এখন হোণ্ডা চিটি থানালৈ লৈ আনিলে ভৰলুমুখ আৰক্ষীয়ে
কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত ব্যৱসায়ী গৌতম বৰুৱাৰ পত্নীৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ তাৰ পিছতেই আৰক্ষীৰ জালত এই বিশিষ্ট ব্যৱসায়ী গৌতম বৰুৱাৰ ইতিমধ্যে এই 4খনকৈ বাহন, মোৰ পিছফালে থকা এখন মাৰ্চেডিজ বাহন, এখন ডিফেণ্ডাৰ বাহন, এখন স্কৰ্পিঅ' আৰু এখন হণ্ডা চিটি বাহন ইতিমধ্যেই আৰক্ষীয়ে জব্দ কৰিছে। যান বাহন আৰক্ষী 79/26 নম্বৰ গোচৰত তেওঁলোকে জব্দ কৰিছে এই 4খনকৈ বিলাসী বাহন। উৰণ সেতুক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা ব্যৱসায়ী গৌতম বৰুৱা গ্ৰেপ্তাৰৰ পাছত জেৰা চলাইছে আৰক্ষীয়ে। চহকী হোৱাৰ জহত আইনক কেৰেপ্ত কৰা গৌতম বৰুৱাই সোমবাৰে পুৱতি নিশা কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুত ৰেড কাৰ্পেট পাৰি উদযাপন কৰিছিল পত্নীৰ জন্মদিন। উৰণ সেতুৰ ওপৰত কেক কাটি পত্নীৰ হাতত তুলি দিছিল সোণৰ তোৰা। আতচবাজিৰ পোহৰত ৰঙীন হৈ উঠা ইউনিক বাৰ্থডে চেলিব্ৰেশ্যনৰ দৃশ্য মুকলাই দিছিল ছচিয়েল মিডিয়া। সাধাৰণ কথাত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চালান কটা আৰক্ষীয়ে উৰণ সেতু দখল কৰি পত্নীৰ জন্মদিন পতা ব্যৱসায়ী গৌতম বৰুৱাৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ আশা নেটিজেনৰ। ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহা অম্বুবাচীৰ আজি দ্বিতীয়টো দিন। সোমবাৰে নিশা 9:08 অম্বুবাচী প্ৰবৃত্তিৰ লগে লগে বন্ধ হ'ল কামাখ্যাৰ দুৱাৰ। প্ৰবৃত্তিৰ লগে লগে 4 দিনৰ বাবে বন্ধ হ'ল কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। 25 জুনৰ নিশা 12:02:13 হ'ব অম্বুবাচীৰ নিবৃত্তি। মা কামাখ্যাৰ দৰ্শনৰ বাবে নীলাচলত বাহৰ পাতিছে দেশ বিদেশৰ ভক্তৰ লগতে সাধু সন্যাসীয়ে। অম্বুবাচীৰ নিবৃত্তিৰ পিছত 26 জুনৰ পুৱাই পুনৰ ভক্তৰ বাবে খুলি দিয়া হ'ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। ইতিমধ্যে নীলাচল পাহাৰত দেশ বিদেশৰ লাখ লাখ ভক্ত আৰু সাধু সন্যাসীৰ সমাগম ঘটিছে। হাজাৰ হাজাৰ ভক্তৰ পদধূলাৰে পদৰঞ্জিত হৈছে মা কামাখ্যা ধাম। নীলাচলৰ ভুকু ভৰি পৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সাধু সন্যাসীয়ে। মোৰ পিছফালে আপোনালোকে নিশ্চয় দেখিছে যে কিমান ভক্ত এনেধৰণে আহি আছে, মন্দিৰ প্ৰদক্ষিণ কৰিছে আৰু মা কামাখ্যাৰ সেৱা ল'বৰ কাৰণে তেওঁলোকে ইয়ালৈ আহিছে। পদব্ৰজে মন্দিৰ প্ৰদক্ষিণ কৰিবলগীয়া হৈছে আৰু দীঘলীয়া শাৰী হৈছে আৰু দীঘলীয়া শাৰী পতাৰ পিছতো বহুলোকে ইয়াৰ মন্দিৰৰ যি মেইন গেট সেই গেটৰ ওচৰলৈ আহিব পৰা নাই, কিয়নো ইয়াত অজস্ৰ লোকৰ সমাগম ঘটিছে। আমি দেখুৱাই আহিছিলোঁ পুৱাৰ ভাগৰ পৰা বিভিন্ন স্থানৰ পৰা অহা বহুলোকে ইয়াত থিতাপি লৈছে। সেই সাধু সন্যাসীসকল আহি পাইছে। সাধু সন্যাসীসকলৰ যিসকল ভক্ত আছে তেওঁলোকো আহিছে। গতিকে বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ ইয়াত আগমন ঘটিছে আৰু এই অম্বুবাচী সময়ছোৱাত এই নিবৃত্তিৰ সময়লৈকে মা কামাখ্যা ধামত এই ধৰণৰ পৰিৱেশ বিৰাজ কৰিব আৰু সন্ধিয়া 6 বজালৈকে ইয়াত লাখ লাখ লোকৰ সমাগম ঘটিব। দেখিছে যে বীৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। সকলোৱে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি আহিছে। এইখিনি হৈছে উপযুক্ত সময়। বছৰৰ অন্য সময়তকৈ এইখিনি সময়ত যদি মা কামাখ্যা ধামত সেৱা কৰা হয়, পূজা কৰা হয়, তেনেহ'লে এক অন্য এটা পৰিৱেশ বিৰাজ কৰে আৰু এই সময়ছোৱাত সেৱা কৰিলে মুখ্যত্ব প্ৰাপ্তি হয় বুলি কোৱা হয় বা ভক্তসকলৰ যি ইপ্সিত আশা, সেই ইপ্সিত আশা পূৰণ হয়। তাৰ বাবে হয়তো ইয়াত এই সময়ত অম্বুবাচীৰ সময়ত যথেষ্ট ভক্তৰ সমাগম ঘটে, বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ আগমন ঘটে আৰু তাতোতকৈ ডাঙৰ কথা যিসকল সাধু সন্ত আছে তেওঁলোকে ইয়াত মন্ত্ৰ জপ কৰিবলৈ আহে বা অভীষ্ট সিদ্ধিৰ বাবে ইয়াত মা কামাখ্যাৰ হৈ যজ্ঞ আগবঢ়ায়। ইতিমধ্যে আমি দেখাইছিলোঁ আমাৰ আগতীয়া ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰ সময়ত যে ইয়াত যজ্ঞ কৰে তেওঁলোকে অবিৰতভাৱে দিনে নিশাই প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ সময়ছোৱালৈকে যজ্ঞ কৰে আৰু সেই যজ্ঞৰ ফলত তেওঁলোকে শক্তি আহৰণ কৰে বুলি কোৱা যায়। গতিকে কেৱল সাধু সন্তই নহয়, ভক্তসকলৰ ক্ষেত্ৰতো এনেকুৱা হয়। তেওঁলোকে এই সময়ছোৱাত সেৱা কৰিলে যথেষ্ট উপকৃত হয়। সেইবাবেই এই ধৰণে কামাখ্যাত ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু পূৰ্বতকৈ এবাৰ যথেষ্ট। আমালোকে তিনিচুকীয়াৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ধন্যবাদ। ইমান মানুহ হ'ল, হাজাৰ লাখ লাখ মানুহ হৈছে। আগতে আহিছে নাই? আগতে অহা নাই, মই এতিয়া নতুন আহিছোঁ। প্ৰথম আহিছোঁ। মোৰ ভাইটি আহিছে, মই আহিছোঁ। এইটো মোৰ ভাইটি হয়। পূজা কৰিছে নাই? পূজা কৰিবলৈ এতিয়া যাম। धन्यवाद जनाइছো। बहुत लोग आए से विभिन्न स्तर। कहाँ से? गुजरात से। कितने आदमी आए हैं? हमें दो भावनगर आगे चामुंडा ऊंचा कोटड़ा हमारे गांव से 4 किलोमीटर दूर है। तलाजा के बाजू पहली बार এনেধৰণে ভক্তসকলে ইয়াত জিৰণি লৈছে আৰু
মাক ইয়াৰ পৰাই সেৱা জনাইছে যিহেতু মন্দিৰৰ দুৱাৰ বন্ধ হৈ আছে আমি কৈছোঁ আৰু এটা লাইন দেখিবলৈ পোৱা গৈছে ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ অলপ অসুবিধা হৈছে তোমালোকৰ হয় দিয়ক বহুত মানুহ আহিছে কিমানমান মানুহ আহিছে তোমালোকে আমাতকৈ বেছি গম পাবা বহুত মানুহ আহিছে একদম ক'ব লগা হিচাপ কৰিব লগা নাই আৰু 1 লাখ বেছি হ'ব আৰু দিনে নিশাই আহি আছে তোমালোকৰ কষ্ট হৈছে বহুত কষ্ট একদম পুরো অসুবিধা নাই গলা ডিঙি চিঙি ভাঙি গেল আৰু কি কৰিব আমাৰ বিশ্ব হিন্দু পৰিষদ বৰ্জন দলৰ পৰা আহিছো আমি জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলৰ আশংকা গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অংকনৰ সময়ত সৃষ্টি হৈছিল ব্যাপক যান-জঁট সেই যান-জঁটত 2 ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দল গণেশগুৰিৰ ৰাজপথত বিশৃংখলতা দেখি হতভম্ব হৈছিল জাপানৰ দলটো জাপানৰ ৰাজপথত দেখা নাযায় এনে পৰিস্থিতি জাপানৰ উচ্চস্তৰীয় দলটোৰ তথ্যৰ ভিত্তিতেই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত অনিশ্চয়তা আহি পৰিছে পূৰ্বেও বাতিল হৈছিল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ CAA বিৰোধী হিংসাত্মক আন্দোলনৰ বাবে পূৰ্বে বাতিল হৈছিল প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে অহাৰ কথা আছিল বহু প্ৰতিষ্ঠানৰ CEO কেৱল যান-জঁটেই নহয় সমান্তৰালভাৱে চলিছিল আন্দোলনমুখী পৰিৱেশ ছ'চিয়েল মিডিয়াত চলিছিল ভীষণ নেতিবাচক প্ৰচাৰ এই মুহূৰ্ততো চলি আছে প্ৰতিনিধি দলটোৰ ভ্ৰমণ মহানগৰীৰ সৌন্দৰ্য বৰ্ধন আৰু আয়োজনক লৈ এছামৰ প্ৰণালীবদ্ধ নেতিবাচক প্ৰচাৰ আৰু তাচ্ছিল্য এনে পৰিস্থিতিত শান্তিপূৰ্ণ ৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্বই সাধাৰণতে ভ্ৰমণ নকৰে আন দেশ জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ দিল্লীতেই সীমাবদ্ধ থকাৰ সম্ভাৱনা আছে অসমৰ বাবে অতি দুখৰ কথা এইটো দ্বিতীয়বাৰৰ কাৰণে এই ভ্ৰমণ হয়তো বাতিল হ'ব প্ৰথমবাৰ 2019 চনত জাপানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী অহা কথা আছিল অসমত চাৰিওফালে খুব ধুমধামেৰে যা যোগাৰ চলিছিল সুন্দৰকৈ চহৰখন নগৰখন ৰাজ্যখন সজোৱা হৈছিল কিন্তু তাৰ পাছৰ পৰ্যায়তেই আমি সেই সময়ত দেখা পালো যে বিভৎস যি কা আন্দোলন হৈছিল অসমৰ চাৰিওফালে কা আন্দোলনৰ অগ্নিশিখা বিয়পি পৰিছিল কোনো যুক্তিহীনভাৱে অযুক্তিকৰভাৱে মানুহক আবেগিক কৰি দুজনমান মানুহে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে যি আন্দোলন কৰিলে সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হৈ গৈছিল অসমৰ সেই মানে এটা জ্বলন্ত ৰূপ কোনেও চাব নোখোজে তেনেকুৱা এটা অৱস্থা কিন্তু হৈছিল তাৰ কাৰণে বাতিল হ'ল আৰু এইবাৰো ঠিক যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণে সা সমিতি গঠন কৰি মন্ত্ৰীবিলাকক দায়িত্ব প্ৰদান কৰি অসমলৈ অহা 1 জুলাইত আহিব লগা প্ৰধানমন্ত্ৰী জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ানীৰ যি ভিজিট ভাৰত ভ্ৰমণ বা অসম ভ্ৰমণ এইখিনি সাজু কৰি তুলিছিলে কিন্তু হঠাৎ যোৱা 18 তাৰিখৰ দিনা আমাৰ গণেশগুৰিত যিটো অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিলে এইটোৱে এতিয়া আমাৰ গোটেই ভ্ৰমণটোক অনিশ্চয়তাৰ মাজলৈ লৈ গ'ল গুৱাহাটীৰ মালিগাঁৱত পিষ্টল টুৱাই মহিলাক ডকাইতে মহিলাগৰাকীৰ পৰা লুটি নিয়ে সোণৰ অলংকাৰ গোশালাৰ সতী জয়মতী নগৰত সংঘটিত এই ঘটনাটোত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হৈছে ডকাইতিৰ সমগ্ৰ দৃশ্য বন্দী হয় CCTV কেমেৰাত ডকাইতৰ দলক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে সোমবাৰে বিয়লি 2:30 বজাত সংঘটিত হয় এই ডকাইতিৰ ঘটনাটো কিডজি জালুকবাৰীৰ শিক্ষয়িত্ৰী ভুক্তভোগী মহিলাগৰাকী শ্ৰুতিস্মিতা চৌধুৰী নামৰ মহিলাগৰাকীক বন্দুক দেখুৱাই লুটপাট চলোৱা হয় কালি দুপৰীয়া 2:30 বজাত মই মোৰ দেউতাৰ ঘৰতে গৈছোঁ মই ইয়াতেই থাকোঁ চ' 2:30 বজাত মই গৈ আছোঁ দুটা মানুহ আহি কিনে আগৰ পৰা ৰখি আছিলে বাইকত এটা বাইকত বহি আছিলে আৰু যোনো ইনচিডেণ্টটো কৰিছে ই মোক আহি কিনে মই কিবা উল্টা পুল্টা এটা এড্ৰেছ সুধি আছে মইতো এইবিলাক আৰু বুজি পোৱা নাই মই চিধা মানুহ এনেকৈ এড্ৰেছ সুধিছে মই ক'ব গৈছোঁ ভালকৈ ই মোক কৈ আছে তাৰপিছত কোনোবা প্ৰিটেণ্ড কৰিছে ফোনত কথা পাতি আছে বুলি কিপেড ফোন এটা আছিলে তাৰপিছত এনেকৈ দেখাইছে মই বাইদেউক সুধি আছোঁ ৰবা কৰি এনে চাই আছে মইতো এইটো বুজি পোৱা নাই মই বুজি মোক কৈ আছে মই ডেলিভাৰী দিব যাম সেইটোও মোক কৈছে মই ডেলিভাৰী দিব যাম মোক এড্ৰেছটো বাইদেউ আপুনি কাইণ্ডলি কৈ দিয়ক মই এনেকৈ কৈছে তাৰপিছত মই ঠিক আছে যেতিয়া মোৰ ওচৰত এনেকৈ আহিলে মই ভয় খালোঁ মই ভাবিছোঁ কিয় বা মোৰ ওচৰত আহিলে তেতিয়া মোৰ ভয় লাগিল মই কৈছোঁ মই আপোনাৰ এড্ৰেছ চিনি নাপাওঁ তাৰপিছত মই এনেকৈ
মানে জাষ্ট এনেকৈ টাৰ্ণ কৰিব গৈছোঁ, মোক গলাৰ পৰা এনেকৈ লৈ লৈছে। লৈ লোৱাৰ লগত মই হাতাপাই কৰিব চেষ্টা কৰিলোঁ, মোক হেঁচা মাৰি ধক্কা মাৰি পেলাই দিলে তলত। ইয়াৰ পৰা আমাৰ ব্লিডিং ওলাই গ'ল, হাত চাত ফুলি গৈছে। তেতিয়া মোক ৰিভলভাৰ ওলাই কিনে ৰিভলভাৰ দেখাই আছে, একদম হাল্লা নকৰিব, একদম হাল্লা নকৰিব। তাৰপিছত কৰি কিনে দৌৰালে, ময়ো লগে লগে দৌৰালোঁ। পিছে পিছে দৌৰাই কিনে ই স্কুটিত বহি গ'ল। মই আৰু মাইকী মানুহ কি আৰু দৌৰাব পাৰিম, তথাপিও অলপমান দৌৰালোঁ যিমান পাৰোঁ। ইমানখিনি আহিলোঁ মই দৌৰাই কিনে স্কুটিত উঠি গ'ল, স্কুটিত উঠি কিনে গ'ল আৰু তাৰপিছত এনেকৈ লৈ গৈছে পূৰা। যাত্ৰীবাহী বাছত কলেজীয়া ছাত্ৰীক আক্ৰমণৰ চেষ্টা। গোসাইগাঁৱত চলন্ত বাছত 2 ছাত্ৰীক ব্লেডেৰে আক্ৰমণৰ চেষ্টা। এগৰাকী মহিলাক অশালীন ইংগিত দিছিল এজন যুৱকে। অশ্লীল ইংগিতৰ লগতে ছাত্ৰীৰ ফটো তুলিছিল যুৱকজনে। যুৱকজনক বাধা দিবলৈ লওঁতে ব্লেডেৰে আক্ৰমণ কৰে ছাত্ৰী দুগৰাকীক। এই ঘটনাৰ পাছতে বাছৰ যাত্ৰীসকলে উত্তম মধ্যম ঘটায় যুৱকজনক। এই ঘটনা সন্দৰ্ভত গোসাইগাঁও থানাত ভুক্তভোগীয়ে তৰিছে গোচৰ। মানে পাবলিকে অন্ধাইবার নামে দিছে, দিয়ে মাল খানিক দিছে, আর ওই অন্ধাইবাড়ির মানুষে পাবলিক আমাকে ফিরে মারছে। সেটা মানে একবার গা ভেলান দেয়, তিনি গা একবার ফটক তোলে। ফার্স্টে বেচাটার সাথে খারাপ ব্যবহার করছে, পাবলিক সব কয় বাস থামাও, নামে দেবো, নামে দিবে ধরছে। তারপরে কলেজের ছোয়া দুইটাক মানে মাইর দিছে আর কি, ঘুষাইছে। হ্যাঁ, ব্লেড টেলেট বের করছিল। পরে পাবলিক সব নামে দিবে ধরছে, 2-4টে ডাং দিয়ে। তারপরে ওই ঠাকার মানুষ আসে, ফির আমার গাড়ির চেকার ওকে ডাঙাইছে। ৰঙিয়াত ভয়ংকৰভাৱে বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। 3জনলৈ বৃদ্ধি জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। সোমবাৰে নিশা পুনৰ এগৰাকী মহিলাৰ মৃত্যু। ইয়াৰ পূৰ্বে ৰঙিয়াৰ তৰণী অঞ্চলৰ এগৰাকী মহিলা আৰু শোলমাৰী পলিটেকনিকৰ এজন ছাত্ৰৰ মৃত্যু হৈছিল। ৰঙিয়াত জাপানিজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। ৰঙিয়া নাগৰিক মঞ্চই প্ৰকাশ কৰিছে উদ্বিগ্নতা। স্বাস্থ্য বিভাগে বিষয়টোত হেমাহি কৰাৰ অভিযোগ একাংশৰ। জাপানিজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। চৰকাৰ আৰু প্ৰশাসনক ৰঙিয়াৰ নলা নৰ্দমা পৰিষ্কাৰৰ দাবী জনাই ৰঙিয়া নাগৰিক মঞ্চই ব্যাপক হাৰত ফগিং অভিযান চলোৱাৰ দাবী সংগঠনটোৰ। এনকেফেলাইটিছ ইতিমধ্যে ৰঙিয়াত 3গৰাকীকৈ আমাৰ লোকৰ মৃত্যু হৈছে। এইটো আচলতে উদ্বেগজনক, আৰু এই ক্ষেত্ৰত আমি নাগৰিক মঞ্চ ৰঙিয়াই চৰকাৰক দ্ৰুত পদক্ষেপ লোৱাৰ কাৰণে আমি আবেদন জনাওঁ। প্ৰথম কথা, যদি ৰঙিয়াৰ কোনো ঠাইত মেলেৰিয়া, ডেংগু বা নতুবা জাপানিজ এনকেফেলাইটিছ দেখা দিয়ে, চিনাক্ত হয়, তাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰা উচিত। তেওঁলোকে এনেকুৱা চেনেল এটা কৰা উচিত, চৰকাৰৰ ক্ষমতা আছে সেইখিনি, যে তেওঁলোকে চেনেল কৰি নি, কাৰণ এই গোটেইকেইটা পেচেণ্টে ইখনৰ পিছত সিখন হস্পিটেলত বাগৰি ফুৰোঁতেই তেওঁলোকৰ মৃত্যু হ'ল, কাৰণ চিনাক্তই নহ'ল। গতিকে পোনচাতেই তেওঁলোকে চৰকাৰী হস্পিটেল GMCত ভৰ্তি কৰে, তাৰ সম্পূৰ্ণ খৰচ দায়িত্ব তেওঁলোকে ল'ব লাগে। 1 নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল, এতিয়া চৰকাৰী নিয়ম হ'ল, য'ত মৃত্যু হৈছে তাৰ আশে পাশে 200 মিটাৰত মানে তেওঁলোকে ফগিং কৰিব। আৰু ৰঙিয়াত ফগিং কৰা বুলি কৈছে। ক'ত ৰঙিয়াত ফগিং কৰিছে? গাড়ীখন একফালৰ পৰা একবাৰ ঘূৰাই দিলেতো নহ'ব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান খহনীয়াৰ তাণ্ডৱ। গহপুৰ গোৱালপাৰাত কালৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই। নৈৰ গৰা হুৰাহুৰে খহিবলৈ ধৰাত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বান খহনীয়াৰ তাণ্ডৱ। হুৰাহুৰে খহিছে ফুলেঙি নৈৰ গৰা। ৰাজ্যৰ বিভিন্ন ঠাইত বান খহনীয়াই শংকিত কৰিছে বহুতকে। নেৰানেপেৰা বৰষুণত ফেনে ফুটুকাৰে বাঢ়িছে নৈ আৰু উপনৈসমূহৰ পানী। গহপুৰৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা ফুলেঙি নৈৰ ভয়াৱহ ৰূপ। যিকোনো মুহূৰ্ততেই ফুলেঙি নৈৰ মথাউৰি খহনীয়াত জাহ যোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে খৰস্ৰোতা ফুলেঙি নৈয়ে ল'ব ভয়ংকৰ ৰূপ। ইপিনে গোৱালপাৰাৰ জলেশ্বৰৰ চুপাৰী ভিটাটো ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া। ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে বিঘাই বিঘাই কৃষিভূমি। খহনীয়াৰ বাবেই ঘৰ বাৰী এৰি বেলেগলৈ স্থানান্তৰ হৈছে 6টাকৈ পৰিয়াল। বিগত 1.5 মাহ ধৰি অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া। ঠিকাদাৰৰ ময়মতালিৰ বাবেই
বন্ধ হৈ পৰিছে খহনীয়া প্ৰতিৰোধৰ কাম। গহপুৰৰ পৰা পলাশ ফুকন আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অভিনেতা দীপজিৎ ওজা ওৰফে দেৱৰ আকস্মিক মৃত্যু। মিৰ্জাত শ্বুটিং কৰি থকা অৱস্থাত প্ৰেছাৰ ষ্ট্ৰোক হৈছিল অভিনেতাজনৰ। GMCHৰ ICUৰ ভেণ্টিলেটৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় দীপজিৎ ওজাৰ। মঞ্চ নাটৰ লগতে বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছিল দীপজিতে। দীপজিতৰ মৃত্যুত জন্মস্থান বৰপেটা বিলৰ তাৰিহাটীৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। নীট পৰীক্ষাত নলবাৰীৰ লগুণ বিতৰ্কক লৈ বেলখৰৰ বিল্বেশ্বৰ দেৱালয়ত সেৱা কৰি ক্ষমা বিচাৰিলে নীট পৰীক্ষাত লগুণ খুলিবলৈ বাধ্য কৰা আৰক্ষীয়ে। দেৱালয়ত উপস্থিত হৈ কুসুম কুমাৰ বসুমতাৰী আৰু পৱন কলিতাই ক্ষমা ভিক্ষা বিচাৰে। উল্লেখযোগ্য যে নলবাৰীত 21 জুনৰ নীট পৰীক্ষাত প্ৰৱেশ পথত প্ৰাচুৰ্য ভৰদ্বাজ নামৰ পৰীক্ষাৰ্থীজনৰ লগুণ খুলি দিয়া ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। নলবাৰীৰ উপ আৰক্ষী অধীক্ষক কুসুম কুমাৰ বসুমতাৰীৰ লগতে আৰক্ষী কনিষ্টবল পৱন কলিতাই পৰীক্ষাৰ্থীজনৰ পিতৃ মাতৃৰ লগতে অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ সভাপতি মুখ্য সম্পাদকৰ উপস্থিতিত ক্ষমা বিচাৰে। আজি আমি SP মহাশয়ক আমাৰ DC ছাৰক আমি যথেষ্ট সন্মান শ্ৰদ্ধা সহকাৰে তেখেতসকলে দিয়া উপদেশ মৰ্মে আমি আগবাঢ়িছোঁ আৰু সেই মৰ্মে তেখেত আজি বিল্বেশ্বৰ দেৱালয়লৈ আহিছে। তেখেতে জানি হওক নাজানি হওক তেখেতে যিটো ভুল কৰিছিল তাৰ কাৰণে বাবা বিল্বেশ্বৰৰ ওচৰত তেওঁ ক্ষমা বিচাৰি আহিছে। গতিকে আমাৰ ভ্ৰমণ সকলোখিনি আছে, আমাৰ মন্দিৰৰ যথেষ্টখিনি আছে। গতিকে প্ৰথমতে তেখেতক বাবাৰ ওচৰত সেৱা লৈ এই কামটো যে ভুল হৈছে, অনাগত দিনত যাতে এনেকুৱা ঘটনা বা এনেকুৱা পৰিস্থিতি নহয়। গতিকে আমি ৰাইজক এটা সূত্ৰ উলিয়াই দিলোঁ, তেখেতে ক্ষমা খুজি ভৱিষ্যতে নজনা কথাটোত আগবাঢ়ি নাযায়, জনাখিনি যিটো ব্ৰাহ্মণৰ মানে এই আমাক সকলোৱে কয় ব্ৰাহ্মণ্যবাদ শব্দটো আমাৰ দুখ লাগে এনেকুৱাকৈ ক'লে। আচলতে ব্ৰাহ্মণ্যবাদ শব্দটো ক'তোই নাই, এইটো লিখিব নোৱাৰে। কিন্তু আমি হয়তো সংস্কাৰিত মানুহ, আপোনালোকেও সংস্কাৰিত হ'ব পাৰে। কালি পবিত্ৰদাই বাৰে বাৰে কৈছে যে সংস্কাৰ সকলোৱে হ'ব পাৰে সনাতনী হিন্দু ধৰ্মৰ। গতিকে প্ৰথমতে আমি দীঘলীয়া নকৰোঁ, প্ৰথমতে তেখেতক বাবাৰ শ্ৰীচৰণত এটা সেৱা লৈ তেখেতৰ ভুলৰ কথাটো মানে স্বীকাৰ কৰাৰ কাৰণে আমি ক'লোঁ যে এইটো কাটাতকৈ ফেমিলি মানুহক দি থৈ আহক। সেইটোৱে আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল, অজানিতে হৈ গ'ল, জানি বুজি কৰা নাই, নাজানি পেলাই কৰিলোঁ। নিশ্চয় বিচাৰোঁ আমাৰ জগতে যাতে বেলেগে সেইটো শিক্ষা গ্ৰহণ কৰে। লগুণ বুলি এইটো গম পাইছোঁ লগুণ, কিন্তু লগুণৰ বিষয়ে আমাৰ ইমান অভিজ্ঞতা নাই। গতিকে তাৰ কাৰণে গোটেই অসমৰ ব্ৰাহ্মণ সমাজ লগতে এই ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ তেখেতসকলৰ ওচৰত ক্ষমা মাগিছোঁ। আমি আমাৰ ভুল হয়তো স্বীকাৰ কৰিছোঁ। ক্ষমা মগাটো ডাঙৰ কথা নহয়, কিন্তু তেখেতসকল যে অনুতপ্ত হৈছে এইটো আচৰিতকৈ ভাল লাগিছে। আমাৰ ব্ৰাহ্মণ ফ্ৰণ্টৰ পৰা দাদাহঁতৰ অনুমতি লৈ পেলাই মই তেখেতসকলক আজি এই কথাটো অনুতপ্ত হোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এটাই ভাল লাগিছে যে তেওঁলোকে আহি মন্দিৰৰ ওচৰত ক্ষমা খুজিছে। ভগৱানতকৈ ডাঙৰ বস্তু একো নাই। তেওঁলোকক যেতিয়া ভগৱানে ক্ষমা কৰি দিছে, আৰু সেইকাৰণে আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি সম্পূৰ্ণৰূপে আন্তৰিকভাৱে তেখেতসকলক ক্ষমা কৰি দিছোঁ। ৰঙিয়াত আৰক্ষীৰ জালত চিলনী চোৰৰ গেং। কামৰূপ আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা চিলনী চোৰৰ গেঙৰ 2 সদস্যক গ্ৰেপ্তাৰ। মনোৱাৰ হুছেইন, খণ্ডিকৰৰ ইদ্ৰিছ আলী নামৰ 2টা চোৰক গ্ৰেপ্তাৰ। চোৰৰ গেংটোৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এখন গহনালয়ৰ গৰাকীক। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তত কেইবাগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই আতংকৰ সৃষ্টি কৰিছিল এই চোৰকেইটাই। থপিয়াই নিয়া চেইনকেইডাল 30,000 টকাৰ বিনিময়ত তামোলপুৰৰ গহনালয়ত বিক্ৰী কৰিছিল চোৰকেইটাই। চুৰি গহনা ক্ৰয় কৰা গহনালয়ৰ গৰাকী সাকেত আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সাকেত আলীয়ে চেইন গলাই নতুনকৈ অলংকাৰ প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছিল বিভিন্নজন গ্ৰাহকক। মটৰ চাইকেল লৈ অথবা ই-ৰিক্সাত সহযাত্ৰী হৈ চেইন থপিয়াই নিছিল চোৰকেইটাই। অধিক তথ্যৰ বাবে গেংটোক জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে।
আপোনাক কি আনিলে এইখন দেখি ফচাইছে কাইনা কোনে ফচাইছে কাইনা আপুনি ফোন কিনা নাছিল নেকি না কিনা নাই প্ৰমাণে নাই দিলে আনিলে কিহৰ কাৰণে আপোনাক কাইনা ফচাইছে কিহৰ কাৰণে ফচালে আপোনাক গম নাপাওঁ আপোনাৰ কিহৰ দোকান আছে ফোন আছে ৰাজ্যত আহাৰমহীয়া বানৰ তাণ্ডৱ ঢোকাখনা গোগামুখ নলবাৰীত বানে ধাৰণ কৰিছে জটিল ৰূপ ঠায়ে ঠায়ে হোৱা নেৰানেপেৰা বৰষুণৰ বাবে উফন্দি উঠিছে কেইবাখনো নৈৰ জলস্তৰ খৰস্ৰোতা নৈৰ বানৰ সংহাৰী ৰূপ জীয়াঢল কুমতীয়া নৈৰ বানৰ কবলত বহু গাঁও 22 নং ৰাজ্যিক ঘাইপথৰ ওপৰেৰে হুৰাহুৰে বাগৰিছে পানী 11 দিনে যোগাযোগ বিচ্ছিন্ন ঢকুৱাখানা সমজিলাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীটো পুৰা অসুবিধা হৈছে আৰু পানীটো এনেকৈ গৈ বুলি এইটো আমাৰ এখন বহুত কেইবাখনো গাঁও বহুত দিগদাৰ হয় কেইবাদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে জীয়াঢল আৰু কুমতীয়া নৈৰ জলস্তৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাঁও এতিয়া বানৰ কবলত বাঢ়নি পানীয়ে বুঢ়াই পেলালে লখিমপুৰৰ বহু গাঁও ধেমাজি ঘিলামৰা সংযোগী অৰ্ধ নিৰ্মিত দলঙৰ ওপৰেৰে বাগৰিল পানী ফলত 22 নং ৰাজ্যিক ঘাইপথৰ সকলো ধৰণৰ যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে বাঢ়নি পানীয়ে বুঢ়াই পেলোৱাৰ ফলত ঢকুৱাখানা গোগামুখ মাজুলী মাছখোৱালৈ যাতায়াত কৰা লোকসকলৰ মাজত সৃষ্টি হৈছে সমস্যাৰ আনহাতে এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাত ক্ষোভ উজাৰিছে বানাক্ৰান্ত ৰাইজে তৎকালীনভাৱে খাদ্য বিশুদ্ধ খোৱাপানী আৰু পশুধনৰ বাবে খাদ্য যোগান ধৰিবলৈ আহ্বান জনাইছে বৰ্ণাঢ্য ৰাইজে ইপিনে বানৰ কবলত নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ মৰা পাগলাদিয়া নদীৰ সন্ধেলি মাক্ৰাপাৰৰ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে পানী সোমাই বুঢ়াই পেলালে বিস্তীৰ্ণ অঞ্চল ঘৰ দুৱাৰৰ লগতে কৃষিভূমি পানীত ডুব যোৱাত নিশা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় হাৰিভাঙ্গা বৰপিত চামটা সংযোগী গড়কাপ্তানী পথৰ ওপৰেৰে পানী বাগৰাত যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় লোকসকল ঢকুৱাখানাৰ পৰা সঞ্জীৱ লাহন গোগামুখৰ পৰা মন বিকাশ বৰগোহাঁই আৰু নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উচ্চতম ন্যায়ালয়ত আজি সম্পন্ন নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ 10 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে দুজনীয়া বিচাৰপীঠে কৰে শ্যামকানু মহন্তৰ শুনানি উচ্চ ন্যায়ালয়ত জামিন বিচাৰি বাৰে বাৰে মুখ থেকেচা খোৱাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্যামকানু মহন্ত আনহাতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহল সন্দীপন গাৰ্গৰ জামিনৰ শুনানি আজি সন্দীপনৰ অধিবক্তাৰহে যুক্তি শুনিলে ন্যায়াধীশে পৰৱৰ্তী শুনানিত চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে যুক্তি দৰ্শাব 15 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে আনহাতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰিবলৈ আবেদন সিদ্ধাৰ্থৰ অধিবক্তাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত গোচৰটো স্বচ্ছভাৱে নচলাৰ অভিযোগ তুলি এই আবেদন চৰকাৰী অধিবক্তাই এই আবেদনক প্ৰত্যাহ্বান জনাবলৈ সময় বিচাৰিলে আদালতত আনহাতে আজি পুনৰ জামিনৰ শুনানি গ্ৰহণ কৰে আদালতে চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে আদালতত যুক্তি দৰ্শায় মহাধিবক্তা দেৱজিৎ লন শইকীয়াই যুক্তি দৰ্শালে আদালতত নাগৰত্না আৰু জাষ্টিছ জয়মলা বাগচীৰ সন্মুখত লিষ্ট হৈছিলে তাতে দুটা প্ৰশ্নই সোধা গৈছিল যে তেওঁৰ পাছপৰ্টখন ক'ত আছে আৰু ফ্লাইট ৰিস্ক মানে তেওঁ পলাই যোৱাৰ চান্সটো আছে সেইটোৰ উত্তৰ বিচাৰিছিলে তাৰ উত্তৰটো এইটোৱে আছিলে যে যেতিয়া আপোনাৰ ইনভেষ্টিগেটিং অথৰিটি ডক্টৰ ৰজি কলিতাই লেটাৰ পঠাইছিলে হেৰিক শ্যামকানু মহন্তক তাতে আমি লিখিছিলোঁ যে আমাৰ ওচৰত পইচা নাই এতিয়া আমাৰ বেংক একাউণ্টবোৰ ফ্ৰিজ কৰা গৈছে চ' আমি আহিম কেনেকৈ আমি ইনভেষ্টিগেশ্যনত কোঅপাৰেট কৰিব খুজিছোঁ চ' আমি কেতিয়াও পলোৱা নাই নম্বৰ 1 আৰু নম্বৰ 2 আমাৰ যোনখন পাছপৰ্ট আছে সেইখন অলৰেডি ইনভেষ্টিগেটিং অথৰিটিৰ লগত আমি অলৰেডি ছাবমিট কৰি থৈছোঁ চ' আমাৰ পলোৱাৰ একো স্ক'প নাই
এই দুটা কুৱেশ্যনতে আমি উত্তৰ দিছোঁ আৰু তাৰপিছত অনাৰেবল সুপ্ৰিম কোৰ্টে আপোনাৰ নটিচ ইছ্যু কৰিছে আৰু জুলাইৰ শেষত আপোনাৰ ডেট দিব পাৰ্টি অসম চৰকাৰকে কৈছে হয় অনলি ষ্টেট অফ আছাম আৰু আমাৰ অসমৰ AG ছাৰ দেৱজিৎ লনচাইকিয়া ছাৰ এপিয়াৰ হৈছে অনলাইন গুৱাহাটীৰ পৰা মোষ্ট প্ৰবেবলি কোৰ্টে জুলাই শেষত শুনিব জুলাই শেষত ৰিটাৰ্নেবল ডেট দিছে নটিচ ইছ্যু কৰিছে তো এতিয়া ষ্টেটে নিজৰ ৰিপ্লাই ফাইল কৰিব এইটো আৰু উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ আবেদন জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ শুনানি অসমৰ বাহিৰৰ আদালতত চলাবলৈ আবেদন সিদ্ধাৰ্থৰ জুবিন গাৰ্গৰ হত্যা গোচৰৰ ন তথ্য আহিছে পোহৰলৈ জুবিন গাৰ্গৰ একাউণ্টত আছে মাত্ৰ 9 লাখ টকা বিপৰীতে সিদ্ধাৰ্থৰ একাউণ্টত ওলাইছে কোটি টকা সিদ্ধাৰ্থই কেনেধৰণে জুবিন গাৰ্গক লুটিপুটি খাইছিল তাৰ বৰ্ণনা দি থাকিলেও হয়তো শেষ নহ'ব বহু আখ্যান ওলাই আছে কেনেধৰণে এই সিদ্ধাৰ্থই ফ্লেট ক্ৰয় কৰিছিল পানীৰ ফেক্টৰী খুলিছিল হোটেলত ধন বিনিয়োগ কৰিছিল আৰু সেই সকলো টকা জুবিন গাৰ্গৰে কাৰণ এতিয়া জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 9 লাখ টকা আছেগৈ কিন্তু সিদ্ধাৰ্থৰ বেংক একাউণ্টবোৰ ইতিমধ্যেই জব্দ কৰা হৈছিল আৰু সেই একাউণ্টত কোটি কোটি টকা থকাৰ তথ্য পোহৰলৈ আহিছিল মানে সকলো জুবিন গাৰ্গৰ ধন মানে বিভিন্ন অনুষ্ঠানত বা বিভিন্ন এডভাৰটাইজমেণ্টত যিবোৰ ধন জুবিন গাৰ্গে পাইছিল সকলো উদৰস্থ কৰিছিল এই সিদ্ধাৰ্থ শৰ্মাই তাক লৈ এতিয়া স্বাভাৱিকতেই বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জুবিন গাৰ্গে সহজতে বিশ্বাস কৰি লৈছিল মানুহক সহজ সৰল এই মনটোৰ সুবিধা লৈছিল একাংশই বহু মুখা পিন্ধা মানুহ জুবিন গাৰ্গৰ আশে-পাশে আছিল সেই কথা বাৰে বাৰে বহু সাক্ষীয়ে কৈ আছে আৰু সাক্ষীয়ে সাক্ষ্যদানৰ সময়ত সেই প্ৰতিক্ৰিয়াবোৰ আগবঢ়াই আছে জুবিন গাৰ্গৰ লগত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বা জুবিন গাৰ্গৰ যিসকল প্ৰকৃত বন্ধু তেওঁলোকেও নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি একাংশ মুখা পিন্ধা মানুহৰ চৰিত্ৰ বাৰে বাৰে উদঙাই আছে সিদ্ধাৰ্থৰো বহু তথ্য পোহৰলৈ আহি আছে সিদ্ধাৰ্থৰ ওপৰত আৰ্গুমেণ্ট কৰিছিল তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাই দিছিলোঁ আৰ্গুমেণ্টটো আছিল যে যি পইচা মাৰিছে কোনো ফিগাৰ নাই যে ইমান পইচা মাৰিছে অমুক মাৰিছে তেতিয়া অনাৰেবল এজিয়েও দেখাই দিছে আৰু ময়ো দেখাই দিলোঁ যে নহয় আমি গোটেই ফৰেন্সিক এনালিচিছ অফ ফাইনেন্সিয়েল এনালিচিছ কৰি আমি তথ্যখন জমা দিছোঁ তাতে দেখা যায় যে 32 লাখ টকা তেওঁ ডাইৰেক্ট 1 বছৰৰ বিহু কমিটিয়ে দিয়া পইচাৰ পৰা তেওঁ আত্মসাৎ কৰিছে যেনে উদাহৰণস্বৰূপে বিহু কমিটিৰ পৰা 10 লাখ টকা আনিছে কিন্তু জুবিনক দেখাইছে 8 লাখকে কালেকশ্যন পাইছোঁ কিন্তু যেতিয়া পুলিচে তদন্তত এক্সামিন কৰিলে এই বিহু কমিটিৰ মেম্বাৰবিলাকক তেওঁলোকে স্পষ্টভাৱে কৈছে নহয় আমি 10 লাখ দিছোঁ 8 লাখ দিয়া নাই তো তাৰে পৰা দেখা যায় যে 2 লাখ কৰি যদি 20খন বিহু কমিটিৰ মাৰিছে তো কিমান পইচা মাৰে সেই বস্তুটো আমি কোৰ্টত জনাই দিছোঁ আৰু আচৰিত কথা ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ যে মেডামজি গাৰ্গে তেখেতে এখন ছাকচেছৰ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল কেছ বেলেঞ্চখিনি পাবৰ কাৰণে তো তাতে তেখেতৰ একাউণ্টত 9,63,000 মাত্ৰ জমা আছিল আৰু ইয়াৰ একাউণ্টত কমচে কম 9 কোটি টকা জমা আছিল মেনেজাৰ পুনেৰ মন্তৰবাৰী অঞ্চলত গুলীচালনা মটৰচাইকেলত অহা দুজন অচিনাক্ত যুৱকে ব্যস্ত কাটৰাছ মন্তৰবাৰী বাইপাছত শূন্যলৈ চলালে 4 যায় গুলী এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয় এখন স্থানীয় ষ্টিলৰ দোকানৰ সমীপত এই ঘটনা সংঘটিত হয় দুচকীয়া বাহনেৰে অহা দুৰ্বৃত্তই হঠাতে পিস্তল উলিয়াই শূন্যলৈ গুলীচালনা কৰে আৰু চাচৱাৰৰ দিশে পলাই যায় সৌভাগ্যবশতঃ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানত ব্লেক পেন্থাৰৰ পিছত এইবাৰ বনৰজাৰ সফৰ পৰ্যটকৰ কেমেৰাত বন্দী হৈছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত এনেদৰে পৰ্যটকৰ কেমেৰাত বন্দী বনৰজাৰ দৃশ্য উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে বাঘৰ সংখ্যা মানসত বনৰজা পৰ্যটকৰ বাবে অতি এক মনোমোহা দৃশ্য প্ৰকৃতিৰ কোলাত যিসকলে থাকি ভাল পায় প্ৰকৃতিৰ দৃশ্য উপভোগ কৰি ভাল পায় তেওঁলোকৰ বাবে এটা অতি সুন্দৰ দৃশ্য
মানস ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ পূৰ্বে ব্লেক পেন্থাৰ দেখিবলৈ পোৱা গৈছিল এতিয়া ঢেকীয়াপতীয়া বাঘো দেখিবলৈ পোৱা গৈছে স্বাভাৱিকতেই অনাগত বছৰবোৰত পৰ্যটকৰ সংখ্যা মানসত আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা বাঢ়িছে এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত এনেদৰে পৰ্যটকৰ কেমেৰাত বন ৰজাৰ দৃশ্য বন্দী হ'ল শেহতীয়া সমীক্ষাতো ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ লাওখোৱা পঞ্চায়তৰ আজিৰ দিনটোৰ এয়া দৃশ্য দুপৰীয়া প্ৰায় 11:30 বজালৈ কাৰ্যালয়ত উপস্থিত নাথাকিল এজনো চৰকাৰী কৰ্মচাৰী এগৰাকী অস্থায়ী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ হাতত সকলো গতাই দি অনুপস্থিত চৰকাৰী কৰ্মচাৰী সচিব GRS GPC কোনো উপস্থিত নাই কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰী হোক অথবা জনপ্ৰতিনিধিয়ে হোক কোনো উপস্থিত নাই কাৰ্যালয়টোত এয়াই হৈছে কৰ্মসংস্কৃতিৰ বাস্তৱ নমুনা সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ